নমস্কাৰ, মোৰ নাম জাভেদ আখতাৰ। মই আজিৰ পৰা দুমাহমান আগত বাংলাদেশত মেডিকেল ছায়েন্সৰ কাৰণে পঢ়িবলৈ গৈছিলোঁ। তো তাত চব ঠিকেই চলি আছিলে, বাট ৰিচেণ্টলি তাত কোটা ছিষ্টেমৰ কাৰণে প্ৰটেষ্ট আৰম্ভ হ'ল ষ্টুডেণ্টে গভৰ্ণমেণ্টৰ এগেইনষ্টত। চ' ফাৰ্ষ্টতে ঠিকেই চলিলে প্ৰটেষ্টটো, বাট সেইটো মানে বহুত ডিভাষ্টেটিং হৈ গ'ল। চিটুৱেশ্যনটো বহুত বেয়া হৈ গ'ল, মানে বহুত কম সময়ৰ ভিতৰতে নভবা নিচিনাকৈ এনেকুৱা এটা চিটুৱেশ্যন হ'ব বুলি আমি কেতিয়া ভবাই নাছিলোঁ। চ' সেইটো কাৰণে কি হ'ল, মানে গভৰ্ণমেণ্টে মানে চব স্কুল, কলেজ, বিশ্ববিদ্যালয় এইবোৰ চব বন্ধ দিয়াই দিলে। আৰু সেইটো কাৰণে কি হ'ল, আমাৰ কলেজৰ পৰাও নটিচ দিলে যে তোমালোক যোনবোৰ ফৰেইন ষ্টুডেণ্ট আছা সিহঁতক তোমালোক ঘৰলৈ যাব পাৰিবা বুলি দি দিলে। চ' সেইটো কাৰণে আমাৰ ষ্টুডেণ্টবিলাকেও মানে আমাৰ যোনবোৰ ছিনিয়ৰ আছিলে সিহঁতে মানে বহুত সোনকালে ডিচিশ্যন ল'লে যে ইয়াত সময় নষ্ট কৰি লাভ নাই একো। সেইটো কাৰণে আমি ঘৰলৈ অহা ডিচিশ্যন বনালোঁ। মাহঁতকো আগদিনাই আমি কৈ দিলোঁ যে কাইলৈ আমি ঘৰলৈ যাম, টিকেট কৰাই দিয়া যাতে। কৰাই দিলে। আৰু তাত মেইন প্ৰব্লেমটো কি হ'ল, নেটৱৰ্ক বন্ধ কৰি দিলে, ইণ্টাৰনেট সেৱা বন্ধ কৰি দিলে। সেইটো কাৰণে আমি ঘৰত জনাইছিলোঁ যে চিন্তা কৰিব নালাগে, যিহেতু ছিনিয়ৰ আছে, আমি নেক্সট দিনা আগৰতলা বৰ্ডাৰ, আখাউৰা বৰ্ডাৰ যিটো, তাতে কিমান ছাত্ৰক মানে হত্যা কৰা হৈছে? আমি জনামতে more than 160 এতিয়ালৈ হৈ গৈছে, ডেড হৈছে এতিয়ালৈ। হয়, আৰু অফিচিয়েল এইটো, আনঅফিচিয়েলি কিমান হৈছে গম পোৱা যোৱা নাই, যিহেতু তাৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। বহুত ইনফৰমেশ্যন পোৱাও নাই আমি এতিয়ালৈ। তেনেকৈ আমি নেক্সট দিনা 3টা বজাত আমাৰ এম্বেচিৰ পৰা জনাইছিলে যে তোমালোকে মৰ্ণিং 6টাৰ আগত আৰু ৰাতি 9:30 পিছত ওলাবা। ত' সেইটো কাৰণে আমি ৰাতি 3টা বজাতেই আহিলোঁ। তাৰ পৰা এম্বুলেঞ্চ বুক কৰিলোঁ আমি 8-10খনমান। কলেজৰ পৰা এম্বুলেঞ্চ বুক কৰি আমি 3টা বজাত আহিলোঁ আগৰতলা বৰ্ডাৰলৈ। আহোঁতে বহুত ভয় লাগিছিলে যে দিনত ওলালে কি কৰে? দিনত ওলালে মানে প্ৰটেষ্ট চলি আছিলে, তো তাত মানে ঠায়ে ঠায়ে মানে শ্বুটেড ছাইটৰ অৰ্ডাৰ আছিলে। চ' সেইটো কাৰণে আমাৰ বহুত ভয় লাগিছিলে। আৰু আমি যি ৰাস্তা এৰিয়া ক্ৰছ কৰি আহোঁ তাতো মানে কিছুমান এনেকুৱা ঠাই আছিলে য'ত ডাইৰেক্ট অৰ্ডাৰ দি দিছিলে শ্বুটেড ছাইটৰ। সেইটো কাৰণে বহুত ভয় কৰি আমি আহিব লগা হ'ল। বাট লাকিলি তেনেকুৱা একো ফেচ নকৰিলোঁ। আগৰতলা বৰ্ডাৰত আহি কি কৰিলে? আগৰতলা বৰ্ডাৰত আহি আমাৰ চেকিং হ'ল। যেতিয়া বৰ্ডাৰ খুলিলে চেকিং হ'ল, চব চেকিং মেকিং কৰিলে। তাৰপিছত আমি ইণ্ডিয়া বৰ্ডাৰলৈ আহিলোঁ। তাত বিশেষ একো প্ৰব্লেম নাপালোঁ বাৰু, ভয় কৰিছিলোঁ যদিও একো প্ৰব্লেম নহ'ল বৰ্ডাৰলৈ। দেন আমি আগৰতলা বৰ্ডাৰৰ পৰা আমি ক্ৰছ কৰি কেনে আমি এয়াৰপৰ্টলৈ আহিলোঁ। দেন তাৰ পৰা গুৱাহাটীলৈ আহিলোঁ। নিশ্চয় যাবতো লাগিবই, যিহেতু আমাৰ চব ডকুমেণ্টছবোৰ তাতেই আছে। আৰু বেক হোৱাৰ কথা এতিয়া ভবা নাই। যেতিয়ালৈ চিটুৱেশ্যনটো অলপ ঠাণ্ডা নহয় তেতিয়ালৈ ভাবিছোঁ আৰু ইয়াতে থাকিম। তাত থকা কোনোবা লগৰ ষ্টুডেণ্টৰ লগত যোগাযোগ হৈছে নাই? যোগাযোগ এতিয়ালৈ হ'ব পৰা নাই। যোনবোৰ তাত আছে মেজৰিটি আহিয়ে গৈছে। কিছুমান মানে ধৰ আপোনাৰ নেপালৰ হওক বা কাশ্মীৰৰ হওক এইবোৰ যোৱা নাছিলে। বাট যোৱাকালি খবৰ পালোঁ যে নেপালৰ ষ্টুডেণ্টবোৰো আহিব, সিহঁতে ইণ্ডিয়াত আহিব। অসমৰ আমাৰ কলেজৰ পৰা আমি 16জনমান আহিছোঁ, 14ৰ পৰা 16জনমান আমি একেলগে আহিছোঁ। আৰু কিমান ছাত্ৰ আছে বাৰু? বহুত আছে, বিভিন্ন কলেজ আছেতো, তাত বহুত ষ্টুডেণ্ট আছে অসমৰ পৰাও। আমাৰ কলেজত আমি 16জনমান একেলগে আহিছোঁ আৰু অসমৰ। এতিয়া চিকিউৰ তাত? হয়, এতিয়া চিকিউৰ, যিহেতু আমি ইণ্ডিয়াত আছোঁ আৰু এতিয়া একো প্ৰব্লেম নাই। তেতিয়া চিটুৱেশ্যন তাত ঠাণ্ডা হ'ব, তেতিয়া কলেজৰ পৰা নটিচ দি দিব, তেতিয়া যাম বুলি ভাবিছোঁ আৰু।